নমস্কাৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে নিশ্চয় আপোনালোকে জানিব বিচাৰিব সেইকাৰণে আমি লখিমপুৰ মেডিকেল কলেজৰ যি গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল তাৰ কুৱেশ্যন পেপাৰখন আজি আপোনালোকৰ লগত আলোচনা কৰিম গতিকে স্কিপ নকৰিব শেষলৈ চাই থাকিব সম্পূৰ্ণ আপোনালোকে এটা ধাৰণা ল'ব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ পৰীক্ষাত আহিব ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ডিএমইৰ গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি ডিএমইৰ গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুক কাইণ্ডলি এবাৰ ফলো কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে সো এইখন হৈছে আপোনালোকৰ সন্মুখত লখিমপুৰ মেডিকেল কলেজৰ 2022 চনত হৈ গৈছিল গ্ৰেড 4 পদৰ ৰিটেন এক্সামৰ কুৱেশ্যন পেপাৰ এইখন আপোনালোকৰ সন্মুখত ইয়াত 50 নম্বৰ আছিল টোটেল মাৰ্কছ আৰু সময় আছিল 1 ঘণ্টা 30 মিনিট সময় আছিল সো ইয়াৰ প্ৰথম কুৱেশ্যনটো আহিছিল ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় অপশ্যন 4টা দিয়া আছে যমুনা কৃষ্ণা ৰবি কোশি ইয়াৰে কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় সুধিছে সো ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি কোশিখন উত্তৰ ভাৰতৰ নদী নহয় কোশি দক্ষিণ ভাৰতৰ নদী তো এনেকুৱা ধৰণৰ ক্ৰিটিকেল কুৱেশ্যন আহিব গতিকে ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰিব নেক্সট 2 নম্বৰ কুৱেশ্যনটো আহিছিল কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে ইয়াৰে শুদ্ধ উত্তৰটো নিশ্চয় আপোনালোকে জানে 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰিছিল এই কুৱেশ্যনটো সুধিছিল তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো আছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল অপশ্যন 4টা দিয়া আছে ইয়াৰ পৰা শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক জলদি সো মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা ঠিক আছে অপশ্যন এ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো বুধ শুক্ৰ প্লুটো নেপচুন ইয়াৰে আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ কোনটো তো আপোনালোকৰ গ্ৰেড 4 ডিএইচএছৰ আৰু গ্ৰেড 3 এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰে আহিব আপোনালোকৰ জিকেৰ মিনিমাম 20টা কুৱেশ্যন আহে আৰু সায়েন্সৰ 10টা আহে আৰু মেথছ আৰু ইংলিছৰ 10টা কুৱেশ্যন আহে সো জিকেৰ আপোনালোকৰ জিঅ'গ্ৰাফি পলিটিকেল হিষ্ট্ৰী আটাইকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন চাব তো আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটো হৈছে বুধ অপশ্যন এ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি সুধিছিল গড় বাঘ সিংহ নীলগাই ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ'ব বাঘ নেক্সট কুৱেশ্যন দিয়া আছে বিহাৰৰ ৰাজধানী সুধিছিল সো আপোনালোকে ডিএইচএছৰ পৰীক্ষা দিবলৈ যাওঁতে আপোনালোকে সকলোবোৰ ৰাজ্যৰ আপোনালোকে কেপিটেল ৰাজধানী জানিব লাগিব আৰু কাৰেন্সিৰ কুৱেশ্যন কিন্তু আপোনালোকক সুধে বিশেষকৈ থাৰ্ড গ্ৰেডৰ পৰীক্ষাত আপোনালোকে কিন্তু কাৰেন্সিৰ কুৱেশ্যনসমূহ চাই যাব কোনখন দেশৰ কাৰেন্সিক কি বুলি কোৱা হয় নেক্সট বিহাৰৰ ৰাজধানী কি বিহাৰৰ ৰাজধানী অপশ্যন সি হ'ব পাটনা বিহাৰৰ ৰাজধানী পাটনা ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আৰু আপোনালোকক জনাব বিচাৰিছোঁ এই সকলোবোৰ কুৱেশ্যন কিন্তু আপোনালোকে আমাৰ এইখন গাইডবুকত পাই যাব অৰ্থাৎ এইখন গাইডবুক যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিছে আপোনালোকে ডিএইচএছ এক্সাম আপোনালোকৰ কমপ্লিট বুলি ধৰি ল'ব পাৰে কাৰণ এইখন গাইডবুকত আপোনালোকে টপিক ৱাইজ সিলেবাছ অনুসৰি 10,000 কুৱেশ্যন এনসাৰ ইনক্লুড কৰা আছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব লখিমপুৰ মেডিকেল কলেজত এইখন গাইডবুকৰ পৰা ভালেখিনি কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছিল গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকৰ যথেষ্টখিনি হেল্পফুল হ'ব ডাউনলোড লিংক ডেসক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এই সকলোবোৰ কুৱেশ্যন আপোনালোকে নিশ্চয় দেখাই পাব গাইডবুকখনত কিন্তু স্পষ্টভাৱে আছে সো বিহাৰৰ ৰাজধানী কি আমি আলোচনা কৰিলোঁ পাটনা হয় তাৰ পিছৰ কুৱেশ্যনটো সুধিছিল তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰে জনা যায় কোনখন দেশক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কোৱা হয় 4টা অপশ্যন দিয়া আছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিয়া আছে এছিয় সিংহ ক'ত পোৱা যায় গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছিয়া সিংহ পোৱা যায় তো আপোনালোকক সুধি দিব পাৰে গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি দিব পাৰে নেক্সট কুৱেশ্যন দিয়া আছে ৰামায়ণখন কোনে লিখিছিল
ৰামায়ণ বাল্মীকিয়ে লিখিছিল আমি সকলোৱে জানো এই কুৱেশ্যনটো আপোনালোকক সোধা হৈছিল লখিমপুৰ মেডিকেল কলেজত নেক্সট কুৱেশ্যন আছে বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰিছিল তো ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি লিওনাৰ্ডো ডা ভিঞ্চিয়ে বিখ্যাত চিত্ৰ মনালিসাখন অংকন কৰিছিল নেক্সট কুৱেশ্যন সুধিছিল আপোনালোকক খেল ধেমালিৰ কুৱেশ্যন সুধিব ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ৰঞ্জিত ট্ৰফি ক্ৰিকেটৰ সৈতে জড়িত এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক সুধিব আৰু আপোনালোকে নিশ্চয় চাব আৰু আমি প্ৰতিটো ভিডিঅ'ত এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিম গতিকে আপোনালোকে আমাৰ এটা ভিডিঅ' মিছ নকৰিব প্ৰতিদিনে আমি 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ পৰীক্ষালৈ মাজত গ্ৰেড 4 পৰীক্ষাৰ কাৰণে মিনিমাম 15 দিন সময় আছে আৰু গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ প্ৰায় এমাহ সময় আছে আৰু এই সময়ছোৱাত আমি প্ৰতিদিনে 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে এটা ভিডিঅ' স্কিপ নকৰিব আৰু ভিডিঅ'সমূহত আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব নেক্সট কুৱেশ্যন দিয়া আছিল পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো তো আমি সকলোৱে জানো পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী যিটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে অসমত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ইয়াৰ এনসাৰ হ'ব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কিন্তু আপোনালোকৰ মিনিমাম 4ৰ পৰা 5টা কুৱেশ্যন সুধিব ঠিক আছে গতিকে ইণ্ডিয়ান হিষ্ট্ৰী ভালদৰে চাব লাগিব আৰু এই সকলোবোৰ কুৱেশ্যন কিন্তু আপোনালোকে আমাৰ গাইডবুকখনত পাই যাব ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি জিঅ'গ্ৰাফি পলিটি গতিকে ডাউনলোড কৰি ল'ব পাৰিব যদি ইচ্ছা কৰে লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা অৰ্থাৎ কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা ভাৰতনাট্যম কথাকলি কুচিপুড়ি চাও 4টা নৃত্য আছে ইয়াৰে এনসাৰ হ'ব অপশ্যন বি কথাকলি নৃত্যৰ উৎপত্তিস্থল কেৰেলা অৰ্থাৎ কেৰেলাত উৎপত্তি হৈছিল কথাকলি নৃত্যৰ ঠিক আছে নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত তাজমহল কোনখন প্ৰদেশত অৱস্থিত সুধিছে অপশ্যন উত্তৰ প্ৰদেশ আছে উত্তৰাখণ্ড আছে ৰাজস্থান আৰু পাঞ্জাব আছে তো ইয়াৰ এনসাৰ হ'ব অপশ্যন এ উত্তৰ প্ৰদেশত তাজমহল অৱস্থিত অৰ্থাৎ তাজমহল নতুন দিল্লীত অৱস্থিত নতুন দিল্লী উত্তৰ প্ৰদেশৰ অন্তৰ্গত হয় ঠিক আছে নেক্সট কুৱেশ্যন সুধিছিল ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল শাহজাহান আকবৰ জাহাংগীৰ বাবৰ তো মোগল সাম্ৰাজ্য স্থাপন কৰিছিল বাবৰে নেক্সট কুৱেশ্যন দিয়া আছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল কোনে কলম্বাছে কিন্তু সম্পূৰ্ণ নামটো দিয়া আছে ইয়াত খ্ৰীষ্টফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল কেতিয়া আৱিষ্কাৰ কৰিছিল আপোনালোকক এইবাৰ হয়তো সুধি দিব পাৰে 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল নেক্সট 18 নম্বৰ কুৱেশ্যন সুধিছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ভাৰত মহাসাগৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰ তো ইয়াৰে কোনখন আটাইতকৈ ডাঙৰ মহাসাগৰ সুধিছে ইয়াৰ এনসাৰ হ'ব প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ নেক্সট কুৱেশ্যন দিয়া আছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে অৰ্থাৎ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ মাজত যিটো সীমা আছে সেই সীমাটো নাম কি তো এনসাৰ হ'ব পানামা খাল বা পানামা কেনেল ঠিক আছে অপশ্যন ডি কাৰেক্ট এনসাৰ নেক্সট 20 নম্বৰ কুৱেশ্যনটো আহিছিল আপাতানিসকল কোন ৰাজ্যৰ জনজাতি আছিল মণিপুৰ ছিকিম অৰুণাচল প্ৰদেশ মিজোৰাম ইয়াৰ এনসাৰ হ'ব অৰুণাচল আপাতানিসকল অৰুণাচলৰ জনজাতি আছিল তো এনেকুৱা ধৰণৰ 20টা আপোনালোকৰ জেনেৰেল এৱাৰনেছৰ ওপৰত কুৱেশ্যন আহিছিল আৰু জেনেৰেল এৱাৰনেছত আপোনালোকৰ প্ৰতিটো টপিকৰে কুৱেশ্যন সোধে খেল ধেমালিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ পৰা বুৰঞ্জীলৈ সকলো ধৰণৰ আপোনালোকক কুৱেশ্যন সুধিব জেনেৰেল এৱাৰনেছত গতিকে আপোনালোকে আটাইবোৰ টপিক ভালদৰে চাব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত বিজ্ঞানৰ কি কুৱেশ্যন সুধিছিল মেথছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সকলোবিলাক আলোচনা কৰিম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব লগতে আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আমাৰ গাইডবুকখনৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে য'ত সিলেবাছ অনুসৰি সম্পূৰ্ণ টপিকৰ আপোনালোকে 10,000 কুৱেশ্যন এনসাৰ অসমীয়াতে লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ